ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব আৰু কেনেকৈ ফিল আপ কৰিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু আপোনালোকে ফৰ্মটো ক'ত জমা কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব সেইটোৱে দেখুৱাই দি আছোঁ। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব সেইটো ফাৰ্ষ্ট চাই লওক। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু অৰুণোদয় আঁচনিৰ পইচাসমূহ বন্ধ হৈ গৈছে, ইয়াত চাব, ইয়াত য়েছ আৰু নোৰ অপশ্যন দিয়া আছে। যদি আপোনালোকে নতুন হয় তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব আৰু যদি আপোনালোকে পুৰণা হয় আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে তেনেহ'লে আপোনালোকে ইয়াত য়েছত টিক মাৰ্ক দিব লাগিব আৰু কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। ইয়াত চাব দিয়া আছে ৰেচন কাৰ্ড নম্বৰ। এতিয়া যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত ৰেচন কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব। ইয়াত চাব, তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ LIC নাম আছে ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে তেনেহ'লে আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু LIC নামটো দিয়া আছে। আপোনালোকে ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত 1 নম্বৰত অপশ্যন আহি যাব এপ্লিকেশ্যন ডিটেইলছ। এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, এপ্লিকেশ্যন মিডিল নাম আৰু এপ্লিকেশ্যন লাষ্ট নাম। এতিয়া যিটো আপোনালোকৰ ফাৰ্ষ্ট নাম আছে আপোনালোকে ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নামটো বহাই দিব। যদি মিডিল নেম আছে ইয়াত আপোনালোকৰ মিডিল নেম বহাই দিব আৰু যদি আপোনালোকৰ মিডিল নেম নাই তেনেহ'লে আপোনালোকে ইয়াত ডাইৰেক্ট ফাৰ্ষ্ট নাম আৰু লাষ্ট নাম বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ গাৰ্জিয়ান নাম কেয়াৰ অফ। ইয়াত যিটো আপোনালোকৰ গাৰ্জিয়ান নেম আছে এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ আছে আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত ইয়াত আহি যাব ডেট অফ বাৰ্থ। এতিয়া যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। এইটো হৈ গ'ল এপ্লিকেশ্যন ডিটেইলছ। 2 নম্বৰত ইয়াত অপশ্যন আহি যাব এড্ৰেছ ডিটেইলছ। এতিয়া কিন্তু ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ব্লক ULB আৰু MSC। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো বহাই দিব আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত ULB নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব GP হয় ৱাৰ্ড নম্বৰ। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ যিটো পঞ্চায়ত নাম আছে ইয়াত বহাই দিব অথবা টাউনৰ তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ৱাৰ্ড নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব লেণ্ডমাৰ্ক। যদি আপোনাৰ ঘৰৰ ওচৰত কোনো মন্দিৰ মছজিদ বা মাদ্ৰাছা বা স্কুল আছে আপোনালোকে ইয়াত সেইটো লেণ্ডমাৰ্কৰ বা লোকেশ্যন নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব মোবাইল নম্বৰ। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব আৰু যদি আপোনালোকে আপোনাৰ ঘৰ নম্বৰ জানে ইয়াত বহাই দিব, নহ'লে নিদিব যিহেতু ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই। আৰু ইয়াত চাব দিয়া আছে পুলিচ ষ্টেচন। তাৰপিছত যিটো আপোনালোকৰ
থানাৰ নাম আছে আপোনালোকে ইয়াত আপোনালোকৰ থানাৰ নামটো বহাই দিব। ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব, যাতে আপোনালোকৰ যিটো আধাৰ কাৰ্ডত এড্ৰেছ দি আছে যাতে ইয়াত সেম হয়, নহ'লে কিন্তু আপোনালোকৰ পিছত প্ৰব্লেম হ'ব পাৰে। ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া ইয়াত আহি যাব 2 নম্বৰ ফৰ্মটো। ইয়াত চাব, ইয়াত কিছুমান গাইডলাইন দিয়া আছে যে কোনসকল লোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনি পাব লাগে। ইয়াত চাব 1 নম্বৰত দিয়া আছে উইন্ডো এগ 45+, যিসকল বিধৱা মহিলা আছে সেইসকলে কিন্তু 1 নম্বৰত অৰুণোদয় আঁচনি পাব লাগে। এতিয়াও কিন্তু বহুতো বিধৱা মহিলা আছে অৰুণোদয় আঁচনি লাভ কৰা নাই। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 100% পাব লাগে। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। 2 নম্বৰত আহি যাব দিব্যাংগ, মানে যদি আপোনালোকে হেণ্ডিকেপ হয় তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পাব লাগিব। যদি আপোনালোকৰ গাঁৱত কোনোবা বিধৱা মহিলা আৰু কোনোবা হেণ্ডিকেপ মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে বৰ্তমান এপ্লিকেশ্যন কৰিব পাৰিব। বৰ্তমান কিন্তু প্ৰতিটো জিলাত আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এইসকলৰ কাৰণে বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। এতিয়া 4 নম্বৰত অপশ্যন আহি যাব ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছ। এতিয়া কিন্তু ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব। আপোনালোকে ফাৰ্ষ্ট জানি লওক, আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব সেইটো বেংকৰ একাউণ্ট যাতে আপোনালোকৰ ডিবিটি লিংক থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক আছেনে নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব ডিবিটি লিংক আছেনে নাই, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টটো চেক কৰিব যে ডিবিটি লিংক আছেনে নাই। ফাৰ্ষ্ট বহাই দিব ইয়াত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো আৰু তাৰপিছত ইয়াত বেংকৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ব্ৰাঞ্চৰ নাম আছে ইয়াত আপোনালোকৰ ব্ৰাঞ্চৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰ আছে IFSC নম্বৰটো ইয়াত বহাই দিব আৰু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব আৰু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে মাই এপিক নম্বৰ, ইয়াত আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব আৰু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। যিটো আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কপি ফৰ্ম লগত দি দিব, সেইকাৰণে আপোনালোকে ইয়েছত টিক মাৰ্ক দি দিব। এতিয়া অলপমান তলত আহি যাব, ইয়াত আহি যাব ছিগনেচাৰৰ অপশ্যন। এতিয়া আপোনালোকে ইয়াত এটা ছিগনেচাৰ অথবা আপোনালোকে ইয়াত থাম লগাই দি দিব। তাৰপিছত ইয়াত আহি যাব সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, অলপমান তলত আহি যাব। এতিয়া আপোনাৰ ওচৰত আৰু এটা ফৰ্ম ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ফুল নেম বহাই দিব, তাৰপিছত আপোনালোকৰ ইয়াত গাৰ্জিয়েন নেমটো বহাই দিব, ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব, আপোনাৰ বয়সটো বহাই দিব আৰু ইয়াত আপোনালোকৰ এড্ৰেছটো বহাই দিব। এইটো হৈ গ'ল সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই নিজে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছোঁ বা ইয়াৰ দায়ী কোনো নহয়। যদি মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় মই সকলো পইচা ঘূৰাই দিম। ইয়াত কিছুমান গাইডলাইন দি আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত দিয়া থাকিব বেনিফিচিয়াৰী নাম, আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব আৰু ইয়াত ডেটটো বহাই দিব, ইয়াত ছিগনেচাৰ কৰিব আৰু ইয়াত আপোনালোকে প্লেচৰ নামটো বহাই দিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া ফৰ্মৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মৰ লগত গাঁঠি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এইসকলৰ কাৰণে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক এনেকুৱাকৈ। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো
ক'ত পাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব আৰু ইয়াত যিটো চিৰিয়েল নম্বৰ দি আছে আপোনালোকৰ নম্বৰটো কাটি দিব আৰু ফিল আপ কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত আজিয়ে জমা কৰক